তিন দিনৰ পিছতে অৰ্থাৎ 12 ডিসেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত সকলো ৰহস্য ফাদিল হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে মাজত মাত্ৰ কেইদিনমান বাকি আছে দীৰ্ঘদিনৰ পৰা পৰিকল্পনা কৰা হৈছিল জুবিন গাৰ্গক হত্যা কৰিবলৈ জুবিন গাৰ্গৰ ঘটনা কোনো দুৰ্ঘটনা নহয় ইয়া পৰিকল্পিত হত্যাকাণ্ড কোন জড়িত হৈ আছিল কোনে পৰিকল্পনা কৰিছিল জুবিন গাৰ্গক হত্যা কৰিবলৈ বা জুবিন গাৰ্গৰ লগত এনে ঘটনা সংঘটিত কৰিবলৈ আসলতে পৰিকল্পনা কাৰ আছিল সকলোৱে জানিছিল যে জুবিন গাৰ্গক চিকিৎসকে পানীলে যাবলৈ দিয়া নাছিল বা জুই বা পানীৰ পৰা দূৰত থাকিবলৈ কোৱা হৈছিল কিন্তু তাৰ পিছতো কিয় শেষৰখন ছবি জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ বিনালে শুটিং কিয় পানীত হৈছিল এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যেটো মাজত মাত্ৰ 3 দিন বাকি আছে 12 ডিসেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সকলো ৰহস্য ফাদিল হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ মন্তব্য কৰিছে অসমবাসীয়ে বহু কথাই জানিব পাৰিব জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত বহু নজনা কথা জানিব পাৰিব 12 ডিসেম্বৰত দাখিল কৰা হ'ব চাৰ্জশিট আৰু চাৰ্জশিটত আছে ডাঙৰ তথ্য বহু তথ্য আছে অসমবাসী হতবাক হৈ পৰিব জুবিন গাৰ্গৰ সকলো তথ্যই জানিব পাৰিব প্ৰায় সম্পূৰ্ণ দিশত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া তদন্তৰ সময়ত 7 জন লোকক যেহেতু গ্ৰেফতাৰ কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে শীঘ্ৰেই অসমবাসীয়ে বহু কথা জানিব পাৰিব 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত সকলো ৰহস্য ফাদিল হ'ব সদ্যহতে এখন শক্তিশালী চাৰ্জশিট দাখিল কৰা হ'ব এই ঘটনাক লৈ গ্ৰেফতাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ 12 ডিসেম্বৰত দাখিল কৰা হ'ব চাৰ্জশিট লগতে দুজন দেহৰক্ষীকো গ্ৰেফতাৰ কৰা হৈছে বহু অসমবাসীয়ে নজনা কথা শীঘ্ৰে জানিব পাৰিব জুবিন গাৰ্গৰ মৃত্যুৰ শীঘ্ৰে সকলো ৰহস্য ফাদিল হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে জুই আৰু পানীলৈ চিকিৎসকে জুবিন গাৰ্গক যাবলৈ অনুমতি প্ৰদান কৰা নাছিল বা বাধা প্ৰদান কৰিছিল জুই আৰু পানীলৈ যাবলৈ কিন্তু তাৰ পিছতো কিয় ৰৈ বিনালে ছবিখন পানীত শুটিং কৰা হৈছিল কিয় সাগৰৰ লগত খেলিছিল জুবিন গাৰ্গে কিয় শ্ৰীলংকাৰ সাগৰলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক পানীলৈ কিয় নিয়া হৈছিল পানীলৈ যাবলৈ বাধা প্ৰদান কৰাৰ পিছতো আচলতে কোন জড়িত হৈ আছে জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত কোন জড়িত হৈ আছে কোনে আচলতে পৰিকল্পনা কৰিছিল দীৰ্ঘদিনৰ পৰা সকলো ৰহস্য ফাদিল হ'বলৈ গৈ আছে ৰাজ্যবাসীৰ বাবে অসমবাসীৰ বাবে জুবিন অনুৰাগীসকলৰ বাবে 12 ডিসেম্বৰ দিনটো এটা ডাঙৰ দিন বিশেষ দিন বুলি ক'ব লাগিব 12 ডিসেম্বৰতে সকলো ৰহস্য ফাদিল হ'বলৈ গৈ আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগত কোনে কেতিয়াৰ পৰা পৰিকল্পনা কৰিছিল কোন জড়িত হৈ আছিল আচলতে কাৰ নাম অন্তৰ্ভুক্ত হৈছে সকলো জানিব পাৰিব বহু নজনা কথা জানিব পাৰিব জুবিন গাৰ্গৰ আশে-পাশে থকা লোকসকলে আচলতে জুবিন গাৰ্গৰ লগত এই ঘটনা সংঘটিত কৰিলে বা জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা দীৰ্ঘদিনৰ পৰা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছিল যে কোভিডৰ পিছৰ পৰাই জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গৰ আশে-পাশে থকা সেইসকল ব্যক্তিয়ে যিসকলক জুবিন গাৰ্গে বিশ্বাস কৰিছিল সেইসকল ব্যক্তিয়ে আচলতে পৰিকল্পনা কৰিছিল জুবিন গাৰ্গক হত্যা কৰিবলৈ আৰু শেষত এই ঘটনাই সংঘটিত হল পানীলৈ যাবলৈ অনুমতি কৰা নাছিল চিকিৎসকে যে পানী আৰু জুইৰ পৰা জুবিন গাৰ্গ যাতে সদায় দূৰত থাকে কিন্তু তাৰ পিছতো তেখেতৰ লগত থকা কেইজন তেখেতৰ আত্মীয় কেইজন তেখেতে যাক বিশ্বাস কৰিছিল সেই সকল ব্যক্তি কিন্তু পানীলৈ লৈ গ'ল বা সিনেমাখনৰ শুটিং কিন্তু পানীতে কৰা হল কিয় কৰা হল চিকিৎসকে বাধা প্ৰদান কৰাৰ পিছতো জুবিন গাৰ্গৰ অন্তিমখন সিনেমাৰ শুটিং কিয় পানীৰ মাজত হল এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা কৈছে যে ৰৈ বিনালে ছবিখনতে সকলো কথা স্পষ্ট হৈ পৰিছে যে কিমান জুবিন গাৰ্গৰ জীৱনৰ লগত কিমান হেতালি খেলিলে মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে যে কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তই নহব জুবিন গাৰ্গৰ জীৱনৰ লগত যিসকলে হেতালি খেলিলে সেই সকল লোককো কিন্তু হাৰি যাবলৈ দিয়া নহব সকলোকে তদন্তৰ আওতালৈ অনা হ'ব সকলো বিপদত পৰিব যিসকলে জুবিন গাৰ্গৰ জীৱনক লৈ হেতালি খেলিলে সকলো জনাৰ পিছতো জুবিন গাৰ্গক পানীলৈ লৈ যোৱা হ'ল সকলো তথ্য শীঘ্ৰে ফাদিল হ'বলৈ গৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত সকলো ঘটনাৰ ৰহস্য ফাদিল হ'বলৈ গৈ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা উল্লেখ কৰিছে যে মাজত মাত্ৰ কেইটামান দিন বাকি আছে 12 ডিসেম্বৰতে অসমবাসীয়ে বহু নজনা কথা জানিব পাৰিব জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত বহু কথা পোহৰলৈ আহিব আচৰিত হৈ পৰিব আচলতে অসমবাসী এটা প্ৰতিজন অসমবাসী প্ৰতিজন জুবিন অনুৰাগীয়ে অপেক্ষা কৰি আছে 12 ডিসেম্বৰ দিনটোৰ বাবে 12 ডিসেম্বৰতে ডাঙৰ খবৰ আহি আছে অসমবাসীৰ বাবে 12 ডিসেম্বৰত দাখিল কৰা হ'ব চাৰ্জশিট আৰু চাৰ্জশিটতে সকলো কথা
কথা স্পষ্ট হৈ পৰিব কোনে কেতিয়াৰ পৰা পৰিকল্পনা কৰিছিল জুবিন গাৰ্গক হত্যা কৰিবলৈ কিয় পৰিকল্পনা কৰিছিল পানী আৰু জুইলৈ চিকিৎসকে যাবলৈ বাধা প্ৰদান কৰাৰ পিছতো কিয় সিনেমাৰ শ্বুটিং কিয় পানীত কৰা হৈছিল কিয় পানীলৈ যাবলৈ দিয়া হৈছিল কোন জড়িত হৈ আছিল জুবিন গাৰ্গৰ জীৱনৰ লগত কোনে হেতালি খেলিছিল জুবিন গাৰ্গৰ কোন বিশ্বাসী ব্যক্তি আছিল যিগৰাকী বিশ্বাসী ব্যক্তিয়ে যিকেইজন বিশ্বাসী ব্যক্তিয়ে আচলতে জুবিন গাৰ্গকে শেষ কৰাৰ পৰিকল্পনা কৰি আহিছিল কিহৰ কাৰণে জুবিন গাৰ্গৰ লগত এনে কাণ্ড সংঘটিত কৰিলে সকলো তথ্য শীঘ্ৰে ফাদিল হোৱাৰ সম্ভাৱনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে কোভিডৰ পিছৰ পৰাই জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰি আহিছিল এক দীঘলীয়া পৰিক্ৰমা বুলি ক'ব লাগিব দীঘলীয়া দিন জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰি আহিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য কৰিছে সিঙ্গাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম সিঙ্গাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুকটো কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই কওকচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গ'ল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে ওলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গ'ল অতিথিশালাত লৈ গ'ল এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত শুই আছে বুলি কোনেতো নিলিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু শৰ্মা মাটিত শুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকৈ গালি পাৰাটো ভুল হৈছিল ক'ব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঁঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গ'ল চাওঁতে চাওঁতে কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক কালি মই উমৰাংশত যাওঁতে এছপি সুধিছিলোঁ পৰহি তাতে দুটা আছে কেনেকৈ আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে তো আপোনালোকে এইটো নিলিখে যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল এতিয়া কোনেও নিলিখে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছোঁ আগতেওতো কোনেও কৰিব পৰা নাছিলে কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকৈ কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিতো ওলাই আহে মইতো ধৰি ৰাখিছোঁ আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যাম কানু সিদ্ধাৰ্থক ধৰি ৰাখিলোঁ কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কওক আজিলৈকে শ্যাম কানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এতিয়া তেওঁলোকে কৈছে এইটো এমিয়ে ইনকুৱাৰী কৰিব লাগে এমিয়ে কি পুলিচ নেকি তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুটোৱে বেইলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলোঁ নহ'লে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনোবা ডিজিপিৰ ভায়েকক কোনোবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে কৰবী দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিলে কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুকটো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই গতিকে ধন্যবাদ ক'ত দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছোঁ কিমান সফল হৈছোঁ নাজানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছোঁ 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি সিঙ্গাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম সিঙ্গাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুকটো কৰবাত ধন্যবাদ এটা দিয়ক
দিব লাগে নে নাই কওকচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গ'ল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে ওলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গ'ল অতিথি খালাত লৈ গ'ল এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত শুই আছে বুলি কোনেতো নিলিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু শৰ্মা মাটিত শুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকৈ গালি পাৰাটো ভুল হৈছিল ক'ব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঁঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গ'ল চাওঁতে চাওঁতে কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক কালি মই উমৰাংশত যাওঁতে এছপি সুধিছিলোঁ পৰহি তাতে দুটা আছে কেনেকৈ আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে তো আপোনালোকে এইটো নিলিখে যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল এতিয়া কোনেও নিলিখে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছোঁ আগতেওতো কোনেও কৰিব পৰা নাছিলে কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকৈ কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিতো ওলাই আহে মইতো ধৰি ৰাখিছোঁ আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যাম কানু সিদ্ধাৰ্থক ধৰি ৰাখিলোঁ কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কওক আজিলৈকে শ্যাম কানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এতিয়া তেওঁলোকে কৈছে এইটো এমিয়ে ইনকুৱাৰী কৰিব লাগে এমিয়ে কি পুলিচ নেকি তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুটোৱে বেইলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলোঁ নহ'লে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনোবা ডিজিপিৰ ভায়েকক কোনোবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে কৰবী দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিলে কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মোকতো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই গতিকে ধন্যবাদ ক'ত দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছোঁ কিমান সফল হৈছোঁ নাজানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছোঁ 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম ছিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মোকতো কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই কওকচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গ'ল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে ওলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গ'ল অতিথি খালাত লৈ গ'ল এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত শুই আছে বুলি কোনেওতো নিলিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু শৰ্মা মাটিত শুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকৈ গালি পাৰাটো ভুল হৈছিল ক'ব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঁঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই
খাবও ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব